হয়, মই বৰ্তমান উপস্থিত আছো নিমাতী অঞ্চলৰ গোহাঁই গাঁৱত। মই বৰ্তমান উপস্থিত আছো পুৰণি গোহাঁই গাঁৱত মই বৰ্তমান উপস্থিত আছো আৰু উপস্থিত থকাৰ বিশেষ কাৰণটো হৈছে মই ব্ৰহ্মপুত্ৰৰ একেবাৰে কিনাৰত বৰ্তমান মই উপস্থিত আছো আৰু সেই উপস্থিত থকাৰ ব্ৰহ্মপুত্ৰৰ যি প্ৰকোপ সেই প্ৰকোপ মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছো। যেনেদৰে ইয়াৰ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত আচলতে ঘৰ মানৱ জীৱনৰ প্ৰতি আচলতে ভয় সংঘাতৰ আচলতে সৃষ্টি হৈ পৰা দেখা পোৱা গৈছে। মোৰ সহযোগীৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছো এঘৰ মানুহৰ বানপানী হোৱাৰ ফলত নদীৰ কাষৰ এঘৰ মানুহৰ যি পানীয়ে যেতিয়া প্ৰকোপ দেখুৱায়, সেই প্ৰলয়ংকাৰী বানে যেতিয়া মানুহৰ প্ৰকোপ দেখুৱায় মানুহক প্ৰকোপ দেখুৱায় তেতিয়া সেই সময়ত কেনেকুৱা ধৰণৰ পৰিৱেশৰ আচলতে সৃষ্টি হয়। ইয়াত জলসম্পদ বিভাগৰ কৰ্মচাৰীসকল বৰ্তমান উপস্থিত থকা দেখা পোৱা গৈছে। ইয়াত যিসকল গৃহস্থ আছে পশুধনৰ ক্ষয় ক্ষতি হোৱাৰ বহু সম্ভাৱনা আছে আৰু যি ব্ৰহ্মপুত্ৰই তেখেতলোকৰ এটা মাটিৰ এটা অংশ খহাই লৈ যোৱা দেখা পোৱা গৈছে আৰু সেই খহাই নিয়াৰ পাছতো আৰু যিসকল তেখেতলোকৰ যি গছ-গছনি আছে সেই গছ-গছনিও সময়ত বৰ্তমান খহু অৱস্থাত বৰ্তমান হৈ আছে, প্ৰায় ধ্বংস হবলৈ গৈ আছে। কৰাল ব্ৰহ্মপুত্ৰৰ কৰাল গৰাহত আচলতে লৈ যাব অলপমান দেৰিৰ পাছতে এনেদৰে বাঁহ পুতি গছৰ ডাল থৈ এনেদৰে ইয়াত যাতে অকমান সময় অলপ সময় হলেও সেই যে খহাই দিব নোৱাৰে তাৰ বাবে প্ৰতিৰোধ আচলতে তেখেতলোকে প্ৰতিৰোধ হিচাপে তেখেতলোকে এই ঢাল সঁজুলি ব্যৱহাৰ কৰা দেখা পোৱা গৈছে। মই সহযোগীৰ জৰিয়তে মই দেখুৱাবলৈ বিচাৰিছো যি এই প্ৰকাণ্ড গছ আছে সেই প্ৰকাণ্ড গছজোপাও কিন্তু খন্তেক সময়ৰ পাছত নাথাকিবগৈ। অতীজৰে পৰা তেখেতলোকে এনেদৰে ৰুই থোৱা গছজোপাও কিন্তু খন্তেক সময়ৰ পাছত ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব আৰু মই এনেদৰে সেইসমূহ জলসম্পদ বিভাগৰ যিসকল কৰ্মচাৰী আছে তেখেতসকলৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিছো। বেগসমূহ এনেদৰে বালি ভৰ্তি কৰি এনেদৰে সেই বেগসমূহত খহনীয়া ৰোধৰ বাবে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰি থকা দেখা পোৱা গৈছে। মই আপোনাৰ ওচৰলৈ মই আহিবলৈ চেষ্টা কৰিছো। ইয়াত জলসম্পদ বিভাগৰ কৰ্মচাৰীসকল বৰ্তমান উপস্থিত আছে। জলসম্পদ বিভাগৰ কৰ্মচাৰীসকললৈ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম। আপোনালোক যিসমূহ ইয়াত কৰ্মৰ সূত্ৰে ইয়াত থকা দেখা পোৱা গৈছে মানুহৰ আচলতে তেখেতলোকৰ যি এই বৰ্তমান সময়ত যি খহনীয়া সেই খহনীয়াসমূহ ৰোধৰ বাবে সহায়ৰ বাবে আপোনালোক আহি ইয়াত উপস্থিত হৈছে। কিমান সময়ৰ পৰা আছে আৰু কেনেধৰণৰ আপোনালোকে প্ৰতিৰোধৰ বানপানীৰ পৰা প্ৰতিৰোধৰ বাবে আপোনালোক কিমান সময় আছে? এনেইতো আমাৰ বাৰিষা হ'লে আমি ওতঃপ্ৰোতভাৱে লাগি থাকোঁৱেই আৰু যেতিয়া পানীটো বাঢ়িছে যেতিয়া অকণমান খহনীয়া লগা নিচিনা পাইছোঁ তেতিয়া আমি দিনে ৰাতিয়ে কালিৰ পৰাই আমি ইয়াত ওতঃপ্ৰোতভাৱে কামত লাগি আছোঁ। হয়, এই বালিৰ জৰিয়তে বালিৰ বেগত ভৰাই আচলতে খহনীয়া যি আছে সেই পানীৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সেইখিনি ৰখা হৈছে। হয় হয়, গছৰ ডাল দিছোঁ, বাঁহ দিছোঁ, তাৰপিছত ইচি বেগ ভৰাই চিমেণ্টৰ বস্তা ভৰাই তাত গাঁঠি দি তাত প্ৰটেকশ্যনৰ কাৰণে আমি দিছোঁ। এতিয়া বৰ্তমান আমি টেম্পৰাৰী হিচাপে দিছোঁ, পিছত পাৰ্মানেণ্টকৈ আমি দিয়াৰ চেষ্টা কৰি আছোঁ। বৰষুণ যদি দিয়ে পানী যদি আৰু বাঢ়ে আৰু সেই গছ-গছনি বা এই ঘৰ ডুব যোৱাৰ চান্স আছেনে? খহি যোৱাৰ চান্স নাই। আমি যিটোখিনি কৰিব লাগে কৰণীয় আমি কৰি থৈছোঁ, কিন্তু সেইখিনি আমি নহ'বৰ কাৰণে আমি কৰি থৈছোঁ। তেখেতলোকৰ আশা যে তেখেতলোকৰ যি কৰ্ম কৰিছে যি কাম কৰিছে সেই কামৰ জৰিয়তে তেখেতলোকৰ যি বানৰ তেখেতলোকৰ গৰাকীৰ সহায় আগবঢ়াব বুলি তেখেতলোক দৃঢ় বিশ্বাসী। আৰু মই আপোনাৰ ওচৰলৈ আপুনি গৃহস্থ হয়, সেই গৃহস্থগৰাকীয়ে এনেদৰে কামত বালি বেগত ভৰাই আচলতে খহনীয়াৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি থকা দেখা পোৱা গৈছে। এই যিসমূহ আমি দেখিছোঁ আপোনাৰ ঘৰৰ ভেটিত আচলতে এতিয়া পানী যি উত্থান হৈছে সেই উত্থানসমূহ কিমান দূৰলৈকে আছিল? নদীখন আপোনাৰ ইয়াৰ পৰা কিমান দূৰলৈকে আছিলে? আপোনাৰ কালিলৈকে আহি তালৈকে আছিলে। হয়, আজি ৰাতিটোৰ ভিতৰত ইমানলৈকে আহি পালে বা যি কি নহওক আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ আহি যতটো সম্ভৱ লাগি আছে তেওঁলোকে। হয়, বিধায়কো আহিছিলে, ডিচি ছাৰো আহিছিলে। ডিচি ছাৰ বাৰু নোসোমালে, বিধায়ক আহিছিল চাই গৈছে আৰু হেৰিৰ পৰা। হয়, তাৰপিছত বিধায়ক ছাৰ আহি বহিলে মেলিলে গোটেই বস্তুটো পৰ্যবেক্ষণ কৰি গ'ল। এতিয়া তেওঁ আৰু কিমান ওপৰলৈকে কি কৰে তেওঁলোকৰ ওপৰত কথা। আৰু যিসমূহ ইয়াৰ আগৰ আমি বৰ্তমান সময়ত গছ-গছনি খহি যাওঁ তেনেকুৱা এটা অৱস্থা পাইছেহি আপোনাৰ ঘৰ। ইয়াৰ আগতো গছ-গছনি কিবা আছিলে নেকি? তাৰ আগতে আছিলে, যোৱা বছৰ কিছুমান নিছে, এই বছৰ কালিৰ পৰা আজিলৈকে প্ৰথম।
হয় এই বছৰৰ বানপানীৰ প্ৰথমটো বানপানী হয়তো অহা বছৰত এই সমূহ নাথাকিবগে নেকি? সেইটো ওপৰলৈ জানিব, সেইটো আপুনিও নাজানিব, মই নাজানিম। আৰু যিসমূহ গছ আছে গছসমূহ খহি যাওঁ বৰ্তমান দেখা পোৱা গৈছে। দুই এজোপা গৈ আছে বাৰু, আৰু যিটো হেৰি দিয়া হৈছে হয়তো নাযাবও পাৰে। আৰু বৰ্তমান ভগৱানৰ ওপৰতে তেখেতলোকৰ ভৰসা, যাতে ভগৱানক প্ৰাৰ্থনা কৰিছে যিসমূহ আছে যাতে সীমানতে যাতে থাকে, আৰু যাতে আহি যাতে পশুধনৰ লগতে মানৱ জীৱনৰ প্ৰতিও যাতে তেখেতলোক ভয় শংকাৰ দেখা পোৱা গৈছে। কাৰণ মথাউৰিৰ কাষত তেখেতলোকৰ ঘৰ দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। তেখেতলোকৰ ঘৰ ইয়াতে তেখেতলোকৰ বাস কৰে, সেই তেখেতলোকৰ গৃহ আৰু এখন ব্ৰহ্মপুত্ৰ, আৰু ইয়াতে কৰাল গাঢ়ত যাতে তেখেতলোক ঘৰ ডুব নাযায় বা তেখেতলোকৰ কৰাল গাঢ়ত গৃহসমূহ ধ্বংস হৈ নাযায়, তেখেতলোকে ভগৱানৰ আচলতে শেষ আশ্ৰয় হৈ পৰিছে। মোৰ সহযোগীৰ জৰিয়তে পানীৰ যি কোবাল সোঁত, পানীৰ যি খোপনি, সেই পানীৰ যি ভয়াৱহতা হৈ পৰিছে, সেই ভয়াৱহতাৰ এটা জীয়া ছবি আচলতে মই আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসমৰ প্ৰতিজন দৰ্শকক মই আচলতে দেখুৱাবলৈ বিচাৰিছোঁ ব্ৰহ্মপুত্ৰৰ প্ৰথমটো বানৰ যি ভয়াৱহতা, সেই ভয়াৱহতা আচলতে কেনেকুৱা ধৰণৰ হ'ব পাৰে, কিমান হ'ব পাৰে, সেই ভয়াৱহতা মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। ইয়াত জলসম্পদ বিভাগৰ কৰ্মচাৰীসকলো আহি আচলতে তেখেতলোকক সহায়ৰ হাত আগবঢ়াইছে, আৰু এনেদৰে তেখেতলোকক আৰু শেষ আশ্ৰয় হৈ পৰিছে ভগৱান। আৰু সেই ভগৱানক আচলতে চিন্তিয়ে আৰু মই পুনৰবাৰ কৈছোঁ, আমি যিসমূহ স্থান দেখাই আছোঁ সেই স্থানৰ পৰা কিন্তু আজিৰ পৰা এটা বছৰ আগতে বহুত দূৰলৈকে তেখেতলোকৰ বা গছ গছনি আছিল, এখন ডাঙৰ বাৰী আছিল, কিন্তু সেই বাৰী বৰ্তমান সময়ত সেইখন শেষ হৈ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ থকা দেখা পোৱা গৈছে। আৰু যি জলসম্পদ বিভাগৰ কৰ্মচাৰীসকল তথা গাঁৱৰ লোকসকল তথা গৃহস্থই এনেদৰে বেগত বালি ভৰাই খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা গৈছে। আপোনালোকে চাই আছে ৰিপৰ্টাৰ লাইভ অসম, যোৰহাটৰ পৰা মই অনুপম বৰা। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।